এতিয়া অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰদ্ধাৰ জগদীশমুখী মহোদয়ে ৭২ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড পৰিদৰ্শন কৰিবলৈ আগবাঢ়িছে। পেৰেড পৰিদৰ্শন সম্পূৰ্ণ কৰি সন্মানীয় ৰাজ্যপাল শ্ৰদ্ধাৰ জগদীশমুখী মহোদয় মঞ্চলৈ উভতিছে। এতিয়া অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশমুখী ডাঙৰীয়াই ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ত্ৰিৰংগা পতাকা উত্তোলন কৰিব।
অনুষ্ঠানত উপস্থিত সকলোকে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবৰ বাবে অনুৰোধ জনালো। বাসত্তৰ সংখ্যক গণৰাজ্য দিৱসৰ আজিৰ এই অনুষ্ঠানত সন্মানীয় ৰাজ্যপাল শ্ৰদ্ধাৰ জগদীশ মুখী মহোদয়ক তেখেতৰ বহু মূল্যৱান বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনালো। मेरे प्यारे असमवासियों, देश के 72वें गणतंत्र दिवस के इस शुभ अवसर पर मैं असम और देश के प्रत्येक नागरिक को शुभकामनाएं देता हूं। इस महत्वपूर्ण अवसर पर हम संविधान प्रणेताओं को प्रति अपनी आंतरिक कृतज्ञता और भावभीनी श्रद्धांजलि ज्ञापित करते हैं, जिन्होंने हमें एक ऐसा संविधान प्रदान किया है जो सर्वश्रेष्ठ समाजवादी, धर्मनिरपेक्ष, लोकतांत्रिक गणराज्य की निश्चयता देता है, साथ ही लोगों के आदर्शों और आकांक्षाओं को दर्शाते हुए राष्ट्र निर्माण में सक्षम बनाता है। मैं राष्ट्रपिता महात्मा गांधी और उन सभी महान स्वतंत्रता सेनानियों को भी আৰু লগ যাচিছো। সেইসকল বীৰ বীৰাংগনা, জ্ঞাত অজ্ঞাত স্বাধীনতা সেনানীক যাৰ অপৰিসীম ত্যাগ আৰু আত্মবলিদানে সম্ভৱ কৰি তুলিছিল আমাৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব অৰ্জনৰ অহিংস সংগ্ৰামখনক মই অত্যন্ত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক বহু কষ্ট, ত্যাগ আৰু পৰিশ্ৰমৰ বিনিময়ত অৰ্জন কৰা ভাৰতবৰ্ষৰ স্বাধীনতাই পূৰ্ণতা পাইছিল আমাৰ সংবিধান গৃহীত হোৱাৰ লগে লগে। এখন প্ৰগতিশীল সাৰ্বভৌম ৰাষ্ট্ৰৰ বুনিয়াদ স্থাপিত হৈছিল সংবিধান সভাই গৃহীত কৰা আমাৰ সংবিধানখনৰ জৰিয়তে। যুগদস্ৰা মনীষী ডক্টৰ আম্বেদকাৰৰ নেতৃত্বত প্ৰণীত ভাৰতবৰ্ষৰ সংবিধান গৃহীত হোৱাৰ সেই ঐতিহাসিক দিনটোৰ আজি ৭২তম বাৰ্ষিকী। ডক্টৰ আম্বেদকাৰকে ধৰি সংবিধান সভাৰ সমূহ সদস্যক এই মুহূৰ্তত মই শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সোঁৱৰিছো।
ভাৰতৰ স্বাধীনতা সংগ্ৰাম আছিল আমাৰ আত্মনিয়ন্ত্ৰণ, আত্ম অধিকাৰ আৰু সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসকৰ বিৰুদ্ধে চলা এখন দীঘলীয়া সংগ্ৰাম। চিপাহী বিদ্ৰোহেৰে আৰম্ভ হোৱা ভাৰতৰ স্বাধীনতা সংগ্ৰামখনে এক নিৰ্ণায়কখনত উপনীত হৈছিল যেতিয়া মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আমি 1942 চনত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিলোঁ। তাৰ আগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত আইএনএ ভাৰতৰ বাহিৰত যি প্ৰচণ্ড সৈনিক বিদ্ৰোহ আৰম্ভ কৰিছিল, স্বাধীনতাৰ যুঁজত ভাৰতৰ বাহিৰৰ পৰা আহি এই ভাৰতৰ মাটিক স্বাধীন কৰাৰ বাবে ভাৰতীয় সৈন্যসকলক লৈ তেখেতে যি কল্পনা কৰিছিল, সেই কল্পনাই আৰু তেখেতৰ সাহসে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ভেটি দুৰ্বল কৰি দিছিল। আন্দামানত ভাৰতৰ তিৰংগ পতাকা উত্তোলন কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৱে স্বাধীনতা সংগ্ৰামৰ সফলতাৰ আগজাননী দিছিল। এক দীঘলীয়া সময় মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জনসাধাৰণে, অসমবাসী ৰাইজে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। এই স্বাধীনতা সংগ্ৰামত যি ধৰণে ভাৰতৰ চুকে কোণে বীৰ বীৰাংগনাই দেশৰ স্বাধীনতাৰ বাবে মৃত্যুক বৰণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, ঠিক তেনেদৰে আমাৰ ৰাজ্যখনতো স্বাধীনতাৰ আৰ্তনাদে আকাশ বতাহ কঁপাই তুলিছিল। শ্বহীদ কুশল কোঁৱৰে হওক, কনকলতা বৰুৱাই হওক, মুকুন্দ কাকতিয়ে হওক, তেখেতসকলৰ আত্মবলিদানে অসমবাসী ৰাইজৰ স্বাধীনতাৰ আকাংক্ষাক এক প্ৰকাৰে দৃঢ় কৰি লৈ গৈছিলে। স্বাধীনতা আন্দোলনৰ কেন্দ্ৰভূমি আছিল আমাৰ এই নগাঁও জিলা। অবিভক্ত নগাঁও জিলাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত যি অদ্ভুত বৰঙণি আগবঢ়াইছিল, সেয়া বৰঙণি আজিও অসমৰ জনগণৰ স্মৰণীয় মুহূৰ্ত হৈ ৰৈ আছে। নগাঁও জিলাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৱদান আছিল অতিকে অতুলনীয়। এই স্বাধীনতা সংগ্ৰামত নগাঁৱৰ বীৰ ঠগী খুঁট, ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, বলো খুঁট, হেমৰাম বৰা, কলাই কোচ, হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তিলক ডেকাই দেশৰ মাতৃ হকে জঁপিয়াই পৰা নগাঁৱৰ তেজাল যুৱক হেমৰাম বৰা আৰু কলাই কোচক ব্ৰিটিছ সামৰিক সৈন্যই বেবেজীয়া দলঙৰ তলত বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল। মহাত্মা গান্ধীৰ এগৰাকী প্ৰকৃত শিষ্য বাৰপুজীয়াৰ তিলক ডেকাই মিলিটাৰীৰ গুলীলৈ ভূক্ষেপ নকৰি নিশ্চিত মৃত্যুক সাৱটি মোৰ কৰ্তব্য মই কৰিম বুলি বিপদসিঙা ফুকি ব্ৰিটিছ মিলিটাৰী গুলীত শ্বহীদ হৈছিল। বৰহমপুৰৰ বৰচাপৰিত শান্তি সৈন্যৰ শিবিৰত হোৱা বৰভোজত ব্ৰিটিছ মিলিটাৰী গুলীত ভোগেশ্বৰী ফুকননী, লক্ষী হাজৰিকা, ঠগী খুঁট আৰু বলো খুঁটে
প্ৰাণ আহুতি দিছিল। ব্ৰিটিছ দমন নীতিৰ বিৰুদ্ধে নগাঁৱৰ জোঙাল বলহু গড়ৰ ওচৰত গুৱাহাটী নগাঁও পথৰ যাতায়াত অচল কৰি দিয়াৰ উদ্দেশ্যে কাঠৰ দলং ভাঙা আৰু ৰাস্তা কাটি পেলোৱাৰ কাৰ্যসূচী লোৱাৰ সময়তে পহৰাদাৰী ব্ৰিটিছ মিলিটাৰী গুলিত হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈয়ে প্ৰাণ আহুতি দিছিল। স্বাধীনতা সংগ্ৰামৰ এই মহান শ্বহীদসকলক আজি আমি তিৰংগা পতাকাৰ তলত থিয় হৈ পুনৰ এবাৰ প্ৰণাম জনাইছো। নগাঁও জিলাৰ স্বাধীনতাৰ উকমুকনি এই গণ আন্দোলনৰ বহু আগতে ফুলগুৰি ধেৱাৰে আৰম্ভ হৈছিল আৰু সেই ফুলগুৰি ধেৱাত আৰম্ভ হোৱা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যি এক কৃষক বিদ্ৰোহৰ উকমুকনি হৈছিল, সেই উকমুকনিয়ে 1942ত নিৰ্ণায়ক মুহূৰ্তত উপনীত হৈছিল আৰু ব্ৰিটিছ শাসকে 1947 চনৰ 15 আগষ্টত আমাৰ দেশক স্বাধীনতা ঘূৰাই দিবলৈ বাধ্য হৈছিল। পৰৱৰ্তী সময়ত দীৰ্ঘ পৰিকল্পনা আৰু স্বাধীনতা সংগ্ৰামৰ অনুভৱবিলাকক সন্মুখত ৰাখি স্বাধীনতা সংগ্ৰামৰ বৰেণ্য মুক্তিযুঁজাৰুসকলৰ আগ্ৰহেৰে আমাৰ দেশৰ ৰচিত হোৱা সংবিধান সভাই ভাৰতবৰ্ষৰ সংবিধান আমাৰ জনগণৰ হৈ জনগণৰ সন্মুখত আজি দিনটোতে কৰিলে। স্বাধীনতাৰ ৭৫টা বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত আজি আমাৰ সন্মুখত দায়িত্ব, আমাৰ সন্মুখত কৰ্তব্য যে স্বাধীনতা সংগ্ৰামৰ যি আদৰ্শ আছিল, ভাৰতৰ আত্ম অভিমান, ভাৰতৰ সামাজিক ন্যায় আৰু ভাৰতত এক ভাতৃত্ববোধৰ জৰিয়তে বিশ্ব গুৰুৰ আসনলৈ ভাৰতবৰ্ষক লৈ যোৱাৰ যি সপোন আমাৰ স্বাধীনতা সেনানীসকলে দেখিছিল, সেই সপোনবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ আজি সময় আমাৰ হাতত আহি পৰিছে, যাতে যি সময়ত আমি স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰম কৰিম, আমি গৌৰৱেৰে সৈতে সেই শ্বহীদসকলক আমি সোঁৱৰিব পাৰিম আৰু তেওঁলোকৰ আদৰ্শসমূহ আমি বাস্তৱত ৰূপায়ণ কৰা বুলি আমি গৌৰৱেৰে তেখেতসকলৰ ওচৰত আমি প্ৰণিপাত জনাব পাৰিম। স্বামী বিবেকানন্দই ভাৰতবৰ্ষৰ আদৰ্শ আৰু ভাৰতবৰ্ষৰ দৰ্শনৰ ভেটি স্থাপন কৰিছিল আৰু স্বামী বিবেকানন্দৰ যি দৰ্শন আছিল, আদৰ্শ আছিল, ৰাষ্ট্ৰীয়তাবোধৰ যি প্ৰেৰণা আছিল, সেই প্ৰেৰণাৰে স্বাধীনতা সংগ্ৰামৰ সময়তো ভাৰতক বিশ্বগুৰু কৰাৰ কল্পনা আমি সকলোৱে মানস পটত পুহি ৰাখিছিলোঁ। স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত থিয় হৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে কোভিড-19 মহামাৰীৰ বিৰুদ্ধে আজি ভাৰতে আমেৰিকা আৰু ব্ৰিটিছৰ লগত সমানে সমানে যি ভেকচিন প্ৰস্তুত কৰি উলিয়ালে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যি ধৰণে এই কোভিড-19 ৰোগত আক্ৰান্ত দেশসমূহলৈ ভেকচিনৰ যোগান ধৰিছে, সি স্পষ্টভাৱে প্ৰমাণ কৰিছে যে এই আত্মনিৰ্ভৰশীল ভাৰত এতিয়া বিশ্বগুৰুৰ পথত অতি তীব্ৰ বেগেৰে অগ্ৰসৰ হৈছে। 2020 চন আছিল আমাৰ বাবে বেদনাৰ বৰ্ষ।
যোৱা 2020 চনত ভাৰতৰ জনগণে কোভিড-19ৰ বিৰুদ্ধে বিশ্ববাসীৰ লগতে সংগ্ৰামত লিপ্ত হৈছিল। বিশ্বত লাখ লাখ মানুহৰ মৃত্যু হৈছিল আৰু বহুজনে এই কোভিড-19ত আক্ৰান্ত হৈছিল। ভাৰতবৰ্ষয়ো 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই কোভিডৰ বিৰুদ্ধে যুঁজিছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চিকিৎসকসকলৰ প্ৰচেষ্টাত আজি ভাৰতত আমি এক প্ৰকাৰ কোভিড-19ৰ বিভীষিকাৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছো। অকল সেয়ে নহয়, মাত্ৰ এটা বছৰৰ ভিতৰতে কোভেক্সিন আৰু কোভিচিল্ড নামেৰে দুটাকৈ থলুৱা ভেকচিন উৎপাদন কৰি এই গণতন্ত্ৰ দিৱসৰ আগ মুহূৰ্ততেই আমাৰ ডক্টৰ নাৰ্ছসকলক কোভিডৰ বিৰুদ্ধে এক শক্তিশালী কবচ হাতত তুলি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰ এবাৰ আমাৰ এই ভাৰতখনক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰসমূহৰ তালিকালৈ লৈ যাবলৈ সক্ষম হ'ল। এই মুহূৰ্তত মই পুনৰ এবাৰ কোভিড-19ৰ বিৰুদ্ধে আমাৰ অসমত যি দুৰ্দান্ত সংগ্ৰাম চলোৱা হৈছিল, সেই সংগ্ৰামত যিসকল ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠানে আমাৰ ৰাজ্যবাসীক অকুণ্ঠভাৱে সহায় কৰিছিল, কোনোবাই পিপি কিট পিন্ধি দিনে ৰাতিয়ে চিকিৎসালয়ত দায়িত্ব বহন কৰিছিল, কোনোবাই দিনে ৰাতিয়ে বিমানবন্দৰ ৰেল ষ্টেচনত কোভিডৰ চেক কৰিবলৈ নিজৰ পৰিয়ালক এক নিশ্চিত সন্দেহ আৰু দুৰ্ভাগ্যৰ নেওচিও পৰিয়ালে সন্মুখীন হোৱা প্ৰত্যাহ্বানক নেওচিও 24 ঘণ্টাই কৰ্তব্য কৰিছিল। যিসকলে কোভিড ৰোগৰ পৰা মুক্ত হৈ আকৌ নিজৰ শৰীৰৰ প্লাজমাৰে আৰ্তজনক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছিল, সেইসকল ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানলৈ এই স্বাধীনতা দিৱসৰ আৰু আমাৰ দেশৰ স্বাধীনতাৰ প্ৰতীক তিৰংগ পতাকাৰ তলত থিয় হৈ এই গণতন্ত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত মই তেখেতসকললৈকে কৃতজ্ঞতা জনাইছো। যোৱা কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শিৱসাগৰলৈ আহিছিল আৰু তেখেতে সমগ্ৰ ভাৰতবাসীৰ সন্মুখত অসমৰ কথা কৈছিল যে কোভিড-19 বিভীষিকাৰ বিৰুদ্ধৰ যি যুঁজ আছিল, তাত অসমৰ যি ভূমিকা আছিল, অসমৰ যি সফলতা আছিল, সেয়া দেশৰ ভিতৰতে অগ্ৰগণী আছিল আৰু অনন্য আছিল। মাত্ৰ 0.48% মৃত্যু আৰু প্ৰায় 99% আৰোগ্যৰ ধাৰাৰে আমি ভাৰতৰ ভিতৰতে উজলি উঠিবলৈ সক্ষম হৈছিলোঁ। কোভিড-19ৰ বিৰুদ্ধে যুঁজখনে প্ৰমাণ কৰিলে যে আত্মনিৰ্ভৰ ভাৰতৰ লগতে এতিয়া আত্মনিৰ্ভৰশীল অসমো দ্ৰুত গতিত আমি আগুৱাই গৈছো। যি ধৰণে ভাৰত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হোৱাৰ দিশত গতি কৰিছে, ঠিক একেই ধৰণে অসমেও ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হোৱাৰ দিশে তীব্ৰ গতিৰে ধাৱমান হ'বলৈ সক্ষম হৈছে। মই আজিৰ এই মুহূৰ্তত অসমবাসী ৰাইজলৈ যোৱা কোভিড-19ৰ সময়ত যিসকলে মুক্ত হস্তে
আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়াইছিল, যিসকলে এই যুদ্ধত প্ৰতিটো পল প্ৰতিটো ক্ষণত আমাৰ লগত থিয় হৈ আছিল, যিসকলৰ সহযোগিতাই এই যুদ্ধত অসমক সফল কৰি তুলিছিল, তেখেতসকললৈ মই পুনৰ এবাৰ মোৰ শ্ৰদ্ধা আগবঢ়াইছো। শ্ৰদ্ধা ৰাইজ, 2000 ভাৰতবৰ্ষৰ যি এক কৰুণ ইতিহাস আছিল, যি বেদনা ভৰা মুহূৰ্ত আছিল, যে ভগৱান শ্ৰীৰামৰ জন্মভূমিখনো আমি মুক্ত কৰিব পৰা নাছিলো, আৰু বাবৰে আমাক যি এক বেদনাদায়ক পৰিৱেশলৈ ঠেলি দিছিল, আমাৰ ভক্তি আৰু আধ্যাত্মিকতাৰ প্ৰতীক ভগৱান শ্ৰীৰামৰ জন্মভূমিখনক ধ্বংস কৰি ভাৰতবৰ্ষক জনগণক যে লাঞ্ছিত কৰিছিল, তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ৰাম জন্মভূমি নিৰ্মাণৰ যি ঐতিহাসিক ৰায় প্ৰদান কৰিছিল, আৰু তাৰ লগে লগে যি ৰাম জন্মভূমি নিৰ্মাণৰ মহান কাৰ্য আমি আৰম্ভও কৰিব পাৰিছিল, সি ভাৰতবৰ্ষক 500 বছৰৰ গ্লানি আৰু অপমানৰ পৰা মুক্ত কৰি তুলিবলৈ সক্ষম হৈছিল। স্বাধীনতাৰ 75 বছৰৰ আগমুহূৰ্তত আমি ভাৰতবাসীয়ে সম্পূৰ্ণ গণতন্ত্ৰ আৰু ন্যায়পালিকাৰ নিৰ্দেশৰ জৰিয়তে ভগৱান শ্ৰীৰামৰ পুনৰ এবাৰ জন্মভূমিখনক সজাই পৰাই তোলাৰ যি অধিকাৰ লাভ কৰিলো, সি আমাৰ ভাৰতবৰ্ষৰ আত্মসন্মানক, ভাৰতীয়ৰ আত্মসন্মানক পুনৰ এবাৰ দৃঢ়তাৰে সৈতে প্ৰতিষ্ঠা কৰিলে। মই আজিৰ এই তিৰংগ পতাকাৰ তলত থিয় হৈ ৰাম জন্মভূমি আন্দোলনত প্ৰাণ আহুতি দিয়া, পৰিশ্ৰম কৰা, আত্মত্যাগ আগবঢ়োৱা প্ৰতিগৰাকী ভাৰতীয়লৈ, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। শ্ৰদ্ধা ৰাইজ, ভাৰতে আত্মনিৰ্ভৰশীল হোৱাৰ পথত আগবাঢ়িছে। Between the governing and the governed, between those who wield power and those who empowered them in the first place. Power, when it rests, strengthens the individual, but power, when it moves, strengthens a nation. It is the present that becomes the bridge, ensuring that movement happens, that continuity and the sanctity of constitutional authority is maintained. President Ramnath Kovind, India's 14th President and constitutional head, symbolizes that which sagacious leadership desires: wisdom, humility, respect, and interdependence. देश के 14वें राष्ट्रपति श्री रामनाथ कोविंद 1 अक्टूबर 1945 को उत्तर प्रदेश के कानपुर देहात के परौख गांव में
एक गरीब परिवार में जन्म लेने वाले श्री रामनाथ कोविंद की राह आसान नहीं रही। घर की आर्थिक स्थिति ठीक नहीं थी और स्कूल जाने के लिए भी लंबी दूरी तय करनी पड़ती थी। चुनौतियां मुश्किल थीं और राह भी कठिन, लेकिन संकल्प संघर्ष से कब हारा है। श्री रामनाथ कोविंद ने लगभग 20 वर्षों तक दिल्ली हाई कोर्ट और सुप्रीम कोर्ट में वकालत की। 1994 से 2006 तक लगातार 2 बार आप उत्तर प्रदेश से राज्यसभा सांसद भी रहे। 2002 में भारत के प्रतिनिधि के तौर पर संयुक्त राष्ट्र महासभा को संबोधित किया। 2015 में बड़ी जिम्मेदारी देते हुए आपको बिहार का राज्यपाल नियुक्त किया गया। इसके बाद 25 जुलाई 2017 का वो स्वर्णिम दिन भी इतिहास के पन्नों में दर्ज हुआ जब श्री रामनाथ कोविंद देश के 14वें राष्ट्रपति बने। सादगी भरा जीवन, विनम्र व्यक्तित्व और मिलनसार स्वभाव जैसे गुणों के कारण आपकी छवि जनता के राष्ट्रपति की है। भारत मां की रक्षा में लगे वीर सैनिकों के अनूठे जज्बे को सलाम करने श्री रामनाथ कोविंद दुनिया के सबसे ऊंचे रण क्षेत्रों में से एक सियाचिन जाने वाले पिछले 14 वर्षों में पहले राष्ट्रपति बने। 135 करोड़ से ज्यादा आबादी वाले इस देश को एहसास है कि रायसीना हिल्स में एक राष्ट्रपति से कहीं ज्यादा उनका अपना अभिभावक रहता है, जो उनके लिए एक प्रेरणा स्रोत है। The Honorable President of India, Shri Ramnath Kovind, has been an ardent long-time champion of the underprivileged. He has often spoken about his own humble beginnings. That is the beauty of our democracy. Any individual, no matter what his circumstances, can aspire to the highest office in the country or to reach for the stars and chase his dreams. Republic Day reminds us to believe in ourselves and our country. This freedom that we enjoy is thanks to the indomitable spirit and inimitable courage of our men and women in uniform who have given up their lives for the nation. India knows how to respect her martyrs and cherish their memory. गणतंत्र दिवस एक ऐसा अवसर है जो हमें न केवल अपनी आज़ादी का उत्सव मनाने का अवसर प्रदान करता है, बल्कि उन हजारों जांबाजों को याद करने का भी मौका देता है जिन्होंने राष्ट्र के लिए अपना सर्वस्व बलिदान किया। आज हम राष्ट्र की प्रगति का आकलन करते हैं। रक्षा क्षेत्र में देश की प्रगति की एक झांकी देखने को मिलती है। देश की समृद्ध सांस्कृतिक विरासत के दर्शन होते हैं राजपथ पर, और साथ ही राष्ट्र उन जवानों को कृतज्ञता ज्ञापन करता है। माननीय प्रधानमंत्री श्री नरेंद्र मोदी राष्ट्र की ओर से श्रद्धा सुमन अर्पित करते हैं देश के लिए सब कुछ बलिदान करने वाले सैनिकों को। राष्ट्रीय समर स्मारक पर श्रद्धा सुमन अर्पित